মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ মেথছৰ প্ৰেক্টিকেল নাম্বাৰ 2 এইটো আমি প্ৰেক্টিকেলি কেনেকৈ কৰিব লাগে মই তোমালোকক দেখুৱাই দি আছোঁ বিভিন্ন ৰঙৰ 4টা ৰঙৰ তোমালোকে আৰ্ট পেপাৰ কিনিবা মই ইয়াত 4টা ৰঙৰ বেলেগ কাগজ মই মেনেজ কৰিছোঁ ইয়াত আৰ্ট পেপাৰ নথৰ কাৰণে তোমালোকৰ টকা বহিত যিমান ডাঙৰকৈ সম্ভৱ এটা বৃত্ত আঁকি ল'বা তাৰ পিছত তোমালোকে এইডালৰ সহায়ত এডাল জে অংকন কৰিলা স্কেল পাত ব্যৱহাৰ কৰি জেডালৰ নাম দিলা জে নহয় স্পৰ্শক এই স্পৰ্শকডালৰ নাম দিলা তোমালোকে এ বি সি তাৰ পিছত এতিয়া তোমালোকে জে অংকন কৰিবা এডাল জেডালৰ নাম দিবা তোমালোকে বিডি এই বিডি জেডালে দুটা কোণ উৎপন্ন কৰিছে এইটো এটা কোণ আৰু এইটো এটা কোণ ফাইন এতিয়া তোমালোকে এই পৰিধিৰ যিকোনো এটা বিন্দু লোৱা সেই বিন্দু তোমালোকে নাম দিয়া ই এতিয়া ই বিন্দুৰ সতে তোমালোকে তাৰ জেডালে আমাৰ পৰিধিৰ যি কোণ উৎপন্ন কৰিব সেই কোণটো তোমালোকে অংকন কৰা এইটো হল তোমালোকৰ কোণ ফাইন তাৰ মানে বি ই ডি কোণ ফাইন আকৌ এই বিপৰীত ফালে তোমালোকে যিকোনো এটা বিন্দু লোৱা ধৰি লোৱা এইটো এফ বিন্দু লোৱাৰ পিছত তোমালোকে কৰিলা কি কোণটো অংকন কৰিলা এই কোণটো আৰু এই কোণটোৰ নাম হ'ব তোমালোকৰ বি এফ ডি এতিয়া আমাক প্ৰমাণ কৰিব লাগিব কি যে আমাৰ এই কোণটো এইটো কোণৰ সমান আৰু এই কোণটো এইটো কোণৰ সমান এইটো কৰিবলৈ যাওঁতে আমি কৰিম কি ফাৰ্ষ্ট যিকোনো তোমালোকে আৰ্ট পেপাৰ ল'বা আৰ্ট পেপাৰ লৈ এই কোণটো হোৱাকৈ তোমালোকে দুটা কোণ বনাবা কোণ দুটাকো কেনেকৈ বনাবা দেখাই দিছোঁ ৰ'বা ফাৰ্ষ্ট তোমালোকে এনেকৈ ল'লা এই বিন্দুত এটা দিলা আৰু ইয়াৰ মূৰত যিটো আছে তোমালোকৰ এই মূৰত এটা বিন্দু দিলা বিন্দু দিয়াৰ পিছত এতিয়া কেঁচি ব্যৱহাৰ কৰিবা কেঁচি ব্যৱহাৰ কৰি তোমালোকে সিদ্ধা কাটি দিলা কাটি দিয়া ত্ৰিভুজ হৈ গৈছে গতিকে তোমালোকৰ কোণৰ মডেল বনাই লোৱা অলপ এনেকৈ ঘূৰণীয়াকৈ কাটি এয়া হৈ গ'ল তোমালোকৰ কোণ সেম তোমালোকে দুটা কোণ বনাবা কোণ দুটা বনাওঁতে যাতে তোমালোকৰ প্ৰব্লেম নহয় আঠা লগাই দিছোঁ ৰ'বা এনেকৈ তোমালোকে আঠা লগাই দিলা এটা কোণৰ কাম শেষ আৰু আনটো কোণ তোমালোকে ৰাখি দিলা আঠা নলগাকৈ থৈ ইয়াত তোমালোকে এটা বিন্দু দিলা ইয়াতো এডাল বিন্দু দিলা ইয়াতো এডাল বিন্দু দিলা হয়নে তোমালোকে আৰ্ট পেপাৰত যেতিয়া কৰিবা ডাঙৰকৈ কোণ ল'বা তেতিয়া তোমালোকৰ সুবিধা হ'ব আকৌ এইটোৰ সতে আন এটা কোণ বনাব লাগিব নহয় সেম টু সেম ওপৰত থৈ তোমালোকে জাষ্ট কাটিলে হ'ল ইয়াত আৰু টেনশ্যন নাই এনেকৈ কাটিলা তাৰে এটা কোণ তোমালোকে ইয়াত আকৌ মাৰি দিলা আঠা দি এনেকৈ তোমালোকে আঠা লগাই দিলা তোমালোকেতো নিশ্চয় গম পাইছা যে আমি একে মেজাৰমেণ্টৰ দুটা কোণ বনাইছোঁ তাৰে এটা আঠা লগাইছোঁ ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত একে মেজাৰমেণ্টৰ আমি দুটা কোণ বনাইছোঁ তাৰে এটা আঠা লগাই দিছোঁ আৰু আনটা লগাবলৈ বাকী আছে এই দুটা ফাইন এতিয়া এই দুটা কোণ এতিয়া আমি বাকী অংশবিলাকত লগাবলৈ চেষ্টা কৰিম ইয়াত লগাই দিলোঁ বাস হৈ গ'ল তোমালোকৰ কিতাপত যি ধৰণে দিয়া আছে সেই ধৰণে কৰাৰ কোনো দৰকাৰেই নাই হয়নে আৰু তোমালোকে হয়তো ইয়াৰ পৰা তোমালোকে অলপ খেলি মেলিহে পাবা সিমান বুজি নাপাবা ইয়াত চাইছা তোমালোকে এটোক আমি নীলা ৰঙত দিছিলোঁ নীলা ৰঙৰ আমি দুটা কোণ এইটো কোণৰ জোখত আমি দুটা কোণ বনাইছোঁ আৰু এইটো কোণৰ জোখৰ যি বাকী কোণটো আছে আমি যে ইয়াত লগাই দিছোঁ আঠাই দি হুবহু মিলি গৈছে তাৰমানে কি বুজা গ'ল যে এইটো কোণ আৰু আমাৰ এইটো কোণ একে কোণ ক্লিয়াৰ ঠিক তেনেকৈ আমি এই কোণটো যে আছে এই কোণটোৰ জোখত আমি দুটা কোণ কাটি লৈছোঁ তাৰে এটা ইয়াত লগাই দিছোঁ আৰু আনটো ইয়াত লগাই দিছোঁ আৰু দুটা একেলগে মিলি গৈছে
অৰ্থাৎ এই দুটা সমান কোণ বাস প্ৰমাণিত হৈ গ'ল আৰু তোমালোকে লিখা মিলাবিলাক তোমালোকৰ কিতাপত যেনেকৈ আছে পিছত আকৌ এনেকৈ পিছত আঠা লগাই দিব লাগে অমুক তামুক এইবিলাক কৰাৰ দৰকাৰ নাই নাই তোমালোকে মাত্ৰ 4টা কোণ আঁকি তেনেকৈ কৰিলে কামটো হৈ যাব তেনেহ'লে তোমালোকে কি গম পালা যে এই কোণটো এই কোণৰ সমান এই কোণটো এই কোণৰ সমান তাৰনে কি সেম ৰঙৰ কোণবিলাকে সমান সমান নীলা ৰঙৰ কোণ দুটা সমান আৰু সেউজীয়া ৰঙৰ কোণ দুটা সমান এয়া প্ৰমাণিত হৈ গ'ল আৰু লিখাৰ ক্ষেত্ৰত তোমালোকে তোমালোকে যদি নিজে বনাই লিখিব পৰা ভাল কথা এই হিচাপত আৰু যদি তোমালোকৰ অসুবিধা হয় তোমালোকে কিতাপৰ পৰা হুবহু জেৰক্স মাৰি দিবা ছবি আঁকাৰ তোমালোকৰ দৰকাৰ নাই তোমালোকে কৰিবা কি এনেকৈ যেতিয়া প্ৰেক্টিকেলটো কৰিবা কৰাৰ পিছত এই যে ইয়াত দেখা দিছোঁ ৰবা এইটো ছবি যে আছে এইটো ছবি আৰু এইটো ছবি তোমালোকৰ নোট বহিত অকাৰ কোনো দৰকাৰ নাই তেনেহ'লে তোমালোকে কৰিবা কি আকৌ এবাৰ কৈছোঁ ফাৰ্ষ্ট তোমালোকে কিতাপত চাই হুবহু লিখি লিখি যোৱাৰ পিছত তোমালোকে ছবিটো এনেকৈ নাআঁকিবা ছবিটো নাআঁকি তোমালোকে এইটো কৰিবা এইটো কৰি লাষ্টত তোমালোকে ডাইলগবিলাক যে আছে ডাইলগবিলাক প্ৰচিডিউৰবিলাক লিখিব লাগিব আৰু তোমালোকৰ এই ছবি আৰু এই ছবি তোমালোকে নাআঁকিবা নিৰীক্ষণ আৰু সামৰণি এইখিনি কিন্তু লিখিব লাগিব লিখাৰ পিছত হৈ গ'ল তোমালোকৰ প্ৰেক্টিকেল ওকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু পাৰিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ